কেইজনমান ওলাইছে যি বিলাসী গাড়ীত ঘূৰি ফুৰিছে হয়নে বাৰু লাক্সাৰী কাৰ আৰু সেইসকল গুৰুৰ পিছে পিছে দৌৰ মাৰিছে হয়নে গুৰুসকল চিকটি গাৰ্ড লৈ লৈ ঘূৰি ফুৰিছে চিকটি গাৰ্ড এস্কট নেকি এস্কট লৈ লৈ বুলেৰো গাড়ীত ঘূৰি ফুৰে গুৰুৰে যদি মৃত্যু ভয় আছে চাপোজ ধৰি লওক গুৰুটোৱে যদি মৃত্যুৰ ভয় আছে এস্কট লৈ ঘূৰি ফুৰে তেনেহ'লে শিষ্যজনক কেনেকৈ তৰাব অ হৰি গুৰুৱে যদি মৃত্যু ভয় আছে তেনেহ'লে শিষ্যক কেনেকৈ তৰাব হয়নে বাৰু সেইকাৰণে আমাৰ বাগানীয়া ভাষাত আদিবাসী ভাষাত কয় বোলে আজকাল তো ঢেৰ গুৰু ওলাই গেলে ৰে আজিকালি তো ঢেৰ গুৰু ওলাই গেলে বোলে কেনেকুৱা গুৰু বোলে লণ্ড গুৰুৰ ভণ্ড চেলা গুৰুটো লণ্ড আৰু চেলাটো ভণ্ড বোলে লণ্ড গুৰুৰ ভণ্ড চেলা ধৰাই দিলে খাতে খুঁজে মাটির ঠেলা এইরকম গুরুকে যদি গুরু বানাই নিবে তো তার জীবনে কোনদিনও কল্যাণ হবারও নাইকে ও হরি গতিকে জনমে জনমে যাতে আমার শংকৰ গুরু হোক এইটো আমার কামনা থাকিব গতিকে কৃপালু বাপায় সমস্ত ৰজা পৰীক্ষিতৰ জন্ম হৈছিল ব্ৰহ্মহৰ অস্বস্থমাই নিষেধ কৰিলে আৰু ব্ৰহ্মহৰ নিবাৰণ কৰাৰ কিন্তু অস্বস্থমাৰ হাতত একো নাছিল উত্তৰাৰ গৰ্ভত মাৰি উত্তৰাই গৰ্ভ পীড়নত গৰ্ভটো দাহন কৰা দেখা পাই দৌৰ মাৰিছে কাৰ ওচৰত জগতৰ ঈশ্বৰ পৰম আত্মা কৃষ্ণৰ ওচৰত গৈ শৰণাপন্ন হ'ল যে সেই পাহিমাং মধুসূদন বুলি সেৱা জনাইছে তেতিয়া প্ৰভু জগতৰ ঈশ্বৰে কৈছে হে উত্তৰা তুমি মোৰ ওচৰলৈ কিয় আহিছা তোমাৰ এই গৰ্ভটো দেখোন বা ব্ৰহ্ম অস্ত্ৰটো দেখোন নিবাৰণ কৰিবলৈ তোমাৰ শহুৰ গাণ্ডীবধাৰী অৰ্জুন পাৰিলে হতে হয়নে বাৰু তুমি অৰ্জুনৰ ওচৰলৈ যাব লাগিছে তুমি ভীষ্মৰ ওচৰত যাব লাগিছে কিন্তু মোৰ ওচৰলৈ কিয় আহিলা তেতিয়া উত্তৰাই কৈছে হে প্ৰভু হে যদুপতি অনাথৰ নাথ গতিকে আপুনি নাথ আৰু আমি অনাথ এই দিনহীন কিংকৰী মানে দাসীক ৰক্ষা কৰক প্ৰভু লাগিলে মোৰ মৃত্যু হৈ যাওক কিন্তু মোৰ এই গৰ্ভটো ৰক্ষা কৰক গৰ্ভত থকা শিশুটো আপুনি ৰক্ষা নকৰিলে কোনো ৰক্ষা কৰিব নোৱাৰে বুলি উত্তৰাই কৈছে তেতিয়া উত্তৰাৰ এই প্ৰশ্নত ভগৱান কৃষ্ণই কৈছে হে উত্তৰা মইতো কাৰো গৰ্ভত আজিলৈকে প্ৰৱেশ কৰা নাই কাৰণ মোৰ জন্ম আৰু মৃত্যু নাই তেতিয়া উত্তৰাই কৈছে তোমাৰ যদি জন্ম আৰু মৃত্যু নাই তেনেহ'লে দৈৱকীৰ গৰ্ভত কি আছিল আপুনি নাছিল নেকি তেতিয়া ভগৱানে কৈছে দৈৱকীৰ গৰ্ভটো দৈৱকীৰ অনুভৱ হৈ আছে গৰ্ভত মই নাছিলোঁ শংখ চক্ৰ গলা পদ্ম ধৰি মই শিশুৰূপে তাত অৱতাৰহে হৈছিল গৰ্ভত কি আছিলে তেনেহ'লে গৰ্ভত হৰিত আছিলে হৰিত মানে বায়ু বুজি পাইছেনে সেইকাৰণে আজিলৈকে মই কাৰো গৰ্ভত যোৱা নাই কিন্তু উত্তৰাই কৈছে প্ৰভু তুমি নাৰাখিলে মোৰ গৰ্ভৰ শিশুটো কি হ'ব মৃত্যুমুখীত পৰিব গতিকে এই শিশুটোক ৰক্ষা কৰা মোক লাগিলে মাৰি পেলা প্ৰভু কোনো কথা নাই তেতিয়া উত্তৰা কৈছে তোমাৰ শিশুটোৰ প্ৰতি কিমান স্নেহ কিয় তুমিয়ে লাগিলে মৰি যাবা বোলে শিশুটোক বচোৱাবলৈ কৈ আছা কিয় কৈছা এনেকৈ তেতিয়া উত্তৰাই কৈছে প্ৰভু যে ইয়াৰ এটা বিশেষ কাৰণ আছে বোলে কাৰণটো কি তুমি যদি শিশুটোক নবচোৱা তেনেহ'লে তোমাৰ ওপৰত কলংকৰ দাগি লাগি যাব বোলে মোৰ বোলে কলংকৰ দাগি লাগিব বোলে কি কলংক হ'ব গোটেই জগতখন হাঁহিব প্ৰভু পাণ্ডৱৰ পক্ষত জগতৰ ঈশ্বৰ আছিল আৰু পাণ্ডৱৰ একমাত্ৰ বীজ একেবাৰে শেষৰ গুটিটোক ৰাখিব নোৱাৰিল বংশই ৰাখিব নোৱাৰিল
সেই বুলি জগতে তোমাক কলংক লগাব। সেইকাৰণে তোমাৰ কলংকটো দূৰ কৰিবৰ কাৰণে মই আপোনাৰ ওচৰতে আহিছোঁ। প্ৰভু কৃপা কৰি মোৰ এই শিশুটোক ৰক্ষা কৰক। তেতিয়া লগে লগে প্ৰভু ভগৱন্তই বুঢ়া আঙুলিৰ সমান হয়, অঙ্গুষ্ঠিৰ সমান হয়, কুমদকী গদা লয় এই শিশুটোক ৰজা পৰীক্ষিতক ৰক্ষা কৰি অমৃত দৃষ্টি চাই তেওঁ জীয়ালে আৰু গৰ্ভতে পৰীক্ষা হোৱাৰ কাৰণে তেওঁৰ নাম হ'ল পৰীক্ষিত। পৰীক্ষিতৰ আন এটা নাম হৈছে বিষ্ণুৰাম। গতিকে এই ৰজা পৰীক্ষিতৰ কথাবিলাকেই কৈ আছে, বদতি সৌন প্ৰসূত কহিও সাক্ষাৎ পৰীক্ষিতি নিপতিৰ জন্ম কৰ্মযত তিমতে মিলিল তান মৰণ বিধাত মৰি কোন গতি পাইলা কহিও আমাৰ গৰ্ভতে দিলন্ত দেখা জাক দামোদৰ কোননো মহন্ত আৱৰ আছে কান্ত কৰ জাক দান মহাজ্ঞান দিলা আহি সুখে কয়ো আন কথা শুনো পৰম উৎসুকে। গতিকে ৰজা পৰীক্ষিত গৰ্ভতে যে ভগৱন্ত ঈশ্বৰ কৃষ্ণ দেখা পালে, গৰ্ভতে তেওঁ দৰ্শন পাইছে, তেওঁ কি পুণ্য কৰিছিল যে ইমান গৰ্ভতে তেওঁ ঈশ্বৰক দেখা পালে। এই কথাবিলাক বিৱৰি ক'বলৈ সৌনক মুনিয়ে 28,000 ঋষি মুনিয়ে উগ্ৰ শ্ৰৱাসুৰ, শ্ৰৱণ শক্তি উগ্ৰ থকাৰ কাৰণে তেওঁৰ নাম উগ্ৰ শ্ৰৱাসুৰ, কাকতি কৰিছে, মিনতি কৰিছে। তাৰমানে ভাগৱত প্ৰথমে 60,000 ঋষি মুনিয়ে গংগা নদীৰ কুহাৰু নামৰ ঠাইত শ্ৰৱণ কৰি আছে। তাৰপিছত যেতিয়া ভাগৱতৰ কথা শুকগুৰুৱে কৈ শেষ কৰিলে, আকৌ যেতিয়া ঋষি সমাজে আলোচনা কৰিলে যে ভাগৱতৰ কথা আমি কাৰ পৰা শুনিম, সেই বুলি আলোচনা কৰিলে। এই পৰমানন্দ কৃষ্ণ কথা আৰু কাৰো কোনে মনত ৰাখিছে সেই বুলি যেতিয়া কথাবিলাক চৰ্চা হ'ল, ইজন ঋষিয়ে কথা বতৰা পাতোতে ভাগৱতৰ কথাবিলাক কণ্ঠাগত কোনো ঋষি মুনিয়ে ৰখা নাছিল, মাত্ৰ দুজনে ৰাখিছিল। এজন হৈছে ৰজা পৰীক্ষিত। ইতিমধ্যে সেই ৰজাজন বৈকুণ্ঠ ধামলৈ গতি কৰিল, আৰু আন এজন হৈছে নিষ্কুলীয়া বুলি, অকুলীন বুলি একেবাৰে 21 কিলোমিটাৰ দূৰত বহুৱাই থোৱা উগ্ৰ শ্ৰৱাণ সুতে শুকগুৰুৰ আশীৰ্বাদত এই মহাভাগৱত ভাগ কণ্ঠাগত হৈ আছে। আৰু ঋষিসকলৰ ভিতৰত যেতিয়া শুকগুৰুক আকৌ ঋষিসকলে সুধিছিল যে আপোনাৰ মুখৰ পৰা আকৌ আমি ভাগৱতৰ কথা শুনিম বুলি ভাবিছোঁ, তেতিয়া শুকগুৰুৱে ক'লে যে তোমালোকক মই এবাৰ ভাগৱতৰ কথা ক'লোঁ, দ্বিতীয়বাৰ কিন্তু ভাগৱতৰ কথা নকওঁ। আৰু যদি তোমালোক শুনিবলৈ বিচৰা তেনেহ'লে তোমালোক যে নিজ বুলি, অকুলীন বুলি যে দূৰত বহাই ৰাখিছিলা সেই উগ্ৰ শ্ৰৱাসুতক, এই উগ্ৰ শ্ৰৱাসুতৰ পৰা তোমালোক আৰু ভাগৱতৰ কথা শুনিব পাৰিবা। সেই বুলি শুকগুৰু গুচি গ'ল। তেতিয়া ঋষি সমাজে আলোচনা কৰিলে। এজন ঋষি, দেৱ ঋষি, ব্ৰহ্ম ঋষি, শাস্ত্ৰজ্ঞ, বেদজ্ঞ, অভিমানৰ কাৰণে, অহংকাৰৰ কাৰণে, জাতি অহংকাৰ, বিদ্যা অহংকাৰ, ধন অহংকাৰৰ কাৰণে সেই নিষ্কুলীয়াজনৰ পৰা আমি ভাগৱত শুনিমনে? এই নিজ মানুহজনৰ ওচৰৰ পৰা আমি ভাগৱত শুনিমনে বুলি 32,000 ঋষি মুনি তাৰ পৰা উঠি গুচি গ'ল। কিন্তু 28,000 ঋষি মুনি বিনম্ৰভাৱে 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষাৰণ্য মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনকক প্ৰমুখ্য শুনে ভাগৱত। আৰু এই মহাভাগৱতৰ কথাটো সৌনকৰ মুখৰ পৰা, ভূতৰ মুখৰ পৰা ভাগৱতৰ কথাবিলাক শুনিলে তেওঁলোকে ধন্য হ'ল। গতিকে এই যে আমাৰ জাতিৰ যিটো ভেদাভেদ, এইটো আপুনি মই নাইকিয়া কৰিব লাগিব। সেইকাৰণে মহাপুৰুষ গুৰুজনাই, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে হয়নে এভাগী নাম ঘোষাত কৈছে, সকলোৱে গাব দেই। নুহু জানাই আমি চাৰি
No.